ধৰি আছা মায়া কৰি তুমি দুই বিনে নাহিয়া তুমি দুই লীলা কৰি নানাবিধৰ ৰূপ ধৰি স্ৰজিলা সকলো চৰাচৰ প্ৰৱেশিয়া গাৱে গাৱে আছা নানাবিধ ভাৱে তোমাকে দেখিয়া বিস্তৰ কৃষ্ণ কৃষ্ণ ইয়া কুকুৰে এই কথাখিনি মৰ্মে মৰ্মে উপলব্ধি কৰিছে স্বয়ং ভগৱন্তক পাই যে তোমালোক দুয়োৱে অৰ্থাৎ ৰাম কৃষ্ণ বলৰাম আৰু কৃষ্ণ জগতখনকে কি কৰিছে জগতৰ মংগলৰ অৰ্থে তেওঁলোকে কৰ্ম কৰিছে কাৰণ ভগৱন্ত আমাৰ লোকসকল পৃথিৱীলৈ আহিলে জন্ম হৈছে বুলি কোৱা হয় আৰু প্ৰভু ভগৱন্ত আহিলে আমি অৱতাৰ গ্ৰহণ কৰিছে বুলি কওঁ সেইকাৰণেই কাৰণ প্ৰভু ভগৱন্তই অৱতাৰ যেতিয়া ল'ব তেওঁ তিনিটা কাম সিদ্ধি কৰিবৰ কাৰণে পৃথিৱীলৈ আহে প্ৰথম হ'ল পৰিত্ৰাণায় সাধনাং সাধুসকলক পৰিত্ৰাণ কৰা বিনাশায় দুষ্কৃতাম দুষ্কৃতিবিলাক নাশ কৰা আৰু দ্বিতীয় কামটো হ'ল ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱ আমি যোগে যোগে এই ধৰ্ম সংস্থাপন কৰি তেওঁলোকক যোগে যোগে প্ৰভু ভগৱন্তই কৰ্ম কৰি আছে এই কথাখিনি সকলোৰে জানি এই কথাখিনি আগবঢ়াইছে আৰু দুইজনকেই প্ৰকৃতি পুৰুষৰ লগত মানে তুলনা কৰিছে এনেকৈ প্ৰকৃতি নহলে পুৰুষে কোনো সৃষ্টি কৰিব নোৱাৰে আৰু পুৰুষ নহলেও প্ৰকৃতিয়ে নোৱাৰে গতিকে দুইজন থাকিব লাগিব অৰ্থাৎ জীৱাত্মা পৰমাত্মা এই দুই ব্যৱস্থা থাকিব লাগিব গতিকে তেওঁলোকে এই ব্যৱস্থাৰ যোগেদি প্ৰকৃতি পুৰুষৰ দৰেই কি কৰিছে মায়া কৰি জগত সৃষ্টি কৰিছে জগতক কেনেকৈ পালন কৰিব লাগে এইখিনি কৰিছে এই কথাখিনি প্ৰভু ভগৱন্তক কৈছে যে তুমি যি লীলা কৰিছা আৰু এই লীলাৰ যোগেদি সমস্ত জীৱৰ দেহত প্ৰৱেশ কৰি কি কৰিছে চেতন শক্তিটো আমাক তেওঁ দিছে তেওঁ যদি নাথাকিলেহেঁতেন তেওঁ নাথাকিলে আমি এক ছেকেণ্ড আমি লৰচৰ কৰিব নোৱাৰো গতিকে তেওঁ আমাৰ দেশত থকাৰ কাৰণেই আমি যি মন গ'লে আমি উঠিব পাৰিছো মন গ'লে আমি কিবা এটা অধ্যয়ন কৰিব পাৰিছো মন গ'লে আমি কিবা এটা আনন্দ কৰিব পাৰিছো মন গ'লে কিবা এটা আমি চিন্তা কৰিব পাৰিছো আমাৰ মনটো আমি ভাল কামত লগালে ভাল কথা বতৰা আমাৰ হয় আৰু বেয়া কামত লগালে মনটো ঠিক তেনেকুৱা ধৰণে এইটো দিশতে গুচি যায় গতিকে এই কামখিনি কৰি আছে কোনে ভগৱন্তই কৰিছে সমস্ত দেশৰে তেওঁ বিৰাজমান সমস্ত ভূততে ব্যাপী আছো মই হৰি ভগৱান মানিবা তুমি বিষ্ণু ভক্তি কৰি এই কথাটো ভগৱন্তৰ বাণী আৰু তেওঁ সমস্ত দেশতে থাকি এই কৰ্মখিনি কৰাইছে আৰু অকুৰেও এই কথাখিনি প্ৰভু ভগৱন্তক অৱগত কৰিছে কৃষ্ণ আগবঢ়ক ৰাম যেন মহা পঞ্চভূত সবাতে প্ৰকাশ কৰে পৃথক পৃথক ৰূপ ধৰি সেইমতে তুমি ব্ৰহ্ম সবাতে প্ৰকাশ কৰা স্বতন্ত্ৰ ঈশ্বৰ তুমি হৰি তুমি সদা তুমি হৰা তুমিহে পালন কৰা গুণ আশ্ৰয় নিৰঞ্জন
তুমি মহাজ্ঞানময় গুণ কৰ্মে অলংঘয় কৈতয়াবে তোমাৰ বন্ধন। কৃষ্ণ কৃষ্ণ ইয়া এটা কথা আমাৰ অকুল ভক্ত তেওঁ সমস্ত কৃষ্ণৰ স্বৰূপ বুলি তেওঁ জানে, জ্ঞানী। সেয়েহে ভগৱন্তক এই পঞ্চভূত পৃথিৱী ওপৰত তেজ মধু বোম মাটি পানী জুই আকাশ বায়ু এই পঞ্চভূতেৰে সমস্ত দেহ গঠিত হৈছে। আৰু এই পঞ্চভূত দেহেৰে পঞ্চভূতেৰে গঠিত দেশত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। প্ৰভু ভগৱন্ত স্বতন্ত্ৰ বুলি কৈছে। তেওঁ ইচ্ছা কৰিলে সকলো কৰ্ম কৰিব পাৰে, আমি কিন্তু নোৱাৰো। তেওঁ থকালৈকে আমি যিখিনি আমাৰ সম্ভৱ স্থলত আমি কাম কৰিব পাৰো, তেওঁ ওলাই যোৱাৰ পাছত আমাৰ দেশটো একো কাম নাইকিয়া হয়। এই পঞ্চভূত পঞ্চ ঠাইত বিলীন হৈ যায়। এতিয়া প্ৰভু ভগৱন্তক কৈছে যে তেওঁ প্ৰভু ভগৱন্ত স্বতন্ত্ৰ, আৰু এই স্বতন্ত্ৰ হোৱাৰ কাৰণে তেওঁ স্বজন কৰিব পাৰে, পালন কৰিব পাৰে আৰু হৰণ কৰিব পাৰে। অৰ্থাৎ সৃষ্টি স্থিতি প্ৰলয় তেওঁ সৃষ্টি কৰিব পাৰে, সংহাৰ কৰিব পাৰে আৰু পালন কৰিব পাৰে। এই তিনিটা কাম তেওঁ কৰি আছে। এই তিনিটা গুণৰ কাৰণেই, এই তিনিটা গুণ তিনি গুণেৰে তেওঁ কৰি লালন আৰু সৃষ্টি কৰি আছে। গতিকে এই দেহটো দেহৰ ভিতৰত প্ৰভু ভগৱন্তই সমস্ত দেহৰ ভিতৰতে প্ৰৱেশ কৰি এই কৰ্মসমূহ কৰাই আছে। আৰু এই ব্যৱস্থাখিনি কৰোঁতে আমি উপলব্ধি কৰিব লাগিব যে আমি কোনবিলাক কৰ্ম কৰিব লাগে, কোনবোৰ কৰ্ম আমি কৰিব নালাগে, কোন ঠাইত আমি থাকিব লাগে, কোন ঠাইত আমি যাব নালাগে, আমি কি খাদ্য গ্ৰহণ কৰিব লাগে, কি খাদ্য গ্ৰহণ কৰিব নালাগে, কোনবিলাক আমি চিন্তা কৰিব লাগে, কোনবিলাক কৰিব নালাগে। এই সমস্ত কৰ্ম মনৰ যোগেদি হৈ থাকে। গতিকে মনটোক আমি সুস্থিৰ জেগাত ৰাখিবৰ কাৰণে আমাৰ এই সৎসংগৰ প্ৰয়োজন। এই সৎসংগটোৱে হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চতম স্থান। ইয়াতকৈ আৰু পুণ্য বা পবিত্ৰ স্থান পৃথিৱীত নাই। আজি এতিয়া আমাৰ মোবাইল যুগে হলেও আমি প্ৰত্যেকেই প্ৰভু ভগৱন্তৰ গুণ চৰিত্ৰ শ্ৰৱণ কৰি আছো। এই শ্ৰৱণ কৰোঁতে আমাৰ মনৰ আনন্দ বৃদ্ধি দিয়ে। এই আনন্দৰ জৰিয়তে আমি আজি আমাৰ অন্য চিন্তা বাদ দি অন্তত আমাৰ ঈশ্বৰৰ যিটো গুণ ক্ৰিয়া সেইখিনি আমি আমাৰ দেহত মন্থন হৈ আছে। গতিকে ইয়াৰ যোগেদি আমাৰ যে জ্ঞানময় কোষ আমাৰ কি হয়, বৃদ্ধি হয়। আৰু এই জ্ঞানময় কোষৰ যোগেদি আমাৰ কৰ্মবিলাক কোন কৰ্ম কৰি পৰিচালিত হৈ থাকে। যদি আমি শুদ্ধভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমাৰ কৰ্মসমূহ শুদ্ধ হ'ব। আৰু আমি শুদ্ধভাৱে যদি গ্ৰহণ নকৰোঁ, আমি পাল মাৰিবলৈ যদি চাওঁ, তেতিয়া পাল মাৰিলে কিন্তু আমাৰ এই পাল মৰাৰ দৰে হ'ব। অৰ্থাৎ আমি যিটো চিন্তা কৰিব লাগে সেই চিন্তাৰ পৰা আমি আঁতৰত থাকিব লাগিব। আমি সময়টো আমি দিব নোৱাৰিম। আচলতে সময় দিব পৰাটোৱে আচল কথা। এই সময় দিয়া কণ আমি খুব সুন্দৰকৈ প্ৰভু ভগৱন্তক আমি হৃদিস্থিত কৰি আমি কথাবিলাক সুন্দৰকৈ গ্ৰহণমান কৰি আমি কামখিনি কৰিব লাগিব। তেতিয়া আমাৰ গুণ কৰ্মবিলাক বেয়া গুণ কৰ্মই আমাক লংঘন কৰিব নোৱাৰা হয়। শুদ্ধ মতেহে আমাৰ জীৱনটো
আমি যি পৰলোকৰ বিত্তটো আমি কি কৰিব পাৰিম, সংগ্ৰহ কৰিব পাৰিম। গতিকে পৰলোকৰ বিত্তহে আমাক কাম কৰিব। বৰ্তমানৰ যিখিনি বিত্ত আমাৰ বিপৰীত ক্ষেত্ৰত আমি যিখিনি আহৰণ কৰিছো, এই আহৰণ কৰা বিত্তৰ যোগেদি আমি কেতিয়াও ইয়াৰ পৰা নিস্তাৰ নেপাওঁ। আমাৰ সেইকাৰণে কৈছে যে নাভাবিবা সাৰি যাম ধনৰ বলত। ধনৰ বলত ধন ধান থাকিলেও আমি সাৰি যাব নোৱাৰো। গতিকে এই আমাৰ খন্তেকীয়া এই খন্তেকীয়া আমাৰ ধনবিধ বিলাক আমাৰ এতিয়া এটা নিৰ্দিষ্ট সময় আহিব, নিৰ্দিষ্ট সময়ত এই ধনেৰে কাম কৰিব নোৱাৰা হ'ব। ধনে আমাক ৰাখিব নোৱাৰে। আমাক ৰাখিব কোনে? প্ৰভু ভগৱন্তৰ যিখিনি আমি কৰ্ম যদি সুন্দৰকৈ আমি কৰিছো, তেতিয়াহ'লে সেই কৰ্মৰ যোগেদিহে, সেই ধনৰ যোগেদিহে আমি লালিত পালিত আমি হ'ব পাৰিম, আৰু সেই ধনৰ যোগেদিহে আমি তৰিব পাৰিম। আৰু তৰিবৰ কাৰণে আমি বহু পুৰুষাৰ্থ চেষ্টা কৰিছো। আজি আমি সময় ইয়াত দিছো, প্ৰভু ভগৱন্তৰ কথা পাতিছো, প্ৰভু ভগৱন্তৰ কথা চিন্তা কৰিছো, প্ৰভু ভগৱন্তক আমি যেনেধৰণে আমি ল'ব লাগে সেইমতে আমি লৈছো, এনেদৰে আমি ভকতৰ সংগত আমি থাকিব লাগে, সেইমতে আমি আছো। গতিকে এই গোটেই কৰ্মখিনি কৰাৰ মূলতে আমি পৰলোকৰ যি বৃত্ত, সেই পৰলোকৰ বৃত্তৰ কাৰণে আমি সময় আমি অতিবাহিত কৰিছো, যাতে প্ৰভু ভগৱন্তৰ আমাক যি উদ্দেশ্যৰে এই পৃথিৱীলৈ পঠিয়াইছিলে, সেই উদ্দেশ্যটো আমি যাতে সুন্দৰকৈ কৰিব পাৰো। সেইটোৱে হ'ব আমাৰ জীৱৰ লক্ষ্য। আৰু এই কামটো কৰিব পাৰে কেৱল মনুষ্যৰেহে, অন্য কোনো জীৱই এনেধৰণে কৰিব নোৱাৰে। কোনোবাই যদি হয়ও খুব ভাগ্যৰ বলত কিবা কাৰণত হৈ যাব পাৰে, কিন্তু মনুষ্যইহে কেৱল এই সংসাৰ জ্বালা যন্ত্ৰণৰ পৰা উদ্ধাৰ হ'ব পৰা জখলাটো হ'ল মনুষ্য। কাৰণ মনুষ্য বহুত জন্মৰ পাছতহে, 84 লক্ষ জন্মৰ পাছতহে কি কৰিছে, মনুষ্য জন্ম পাইছো আমি। গতিকে এই মনুষ্য জন্ম পাই আমি সুন্দৰকৈ আমি ভজিবই লাগিব। নহলে আমাৰ কি কৈছে, শাস্ত্ৰই কৈছে মনুষ্য হৈবাৰ ভাই হৰি নভজিলা। অৱশ্যে মনুষ্য জন্মৰ পৰা হৰি নভজিলা, অৱশ্যে হৈবাৰ ভাই তৰুতী নভিলাতে। এতিয়া আমি কি কৰিব লাগিব, আকৌ কৰি তৰুতী নভিলালৈ আমি ঘূৰি যাব লাগিব। গতিকে ঘূৰি যোৱাটো আমাৰ যিহেতু কোনো বতৰে আমাৰ সেইটো লক্ষ্য নহয়। আমি নিশ্চয় প্ৰভু ভগৱন্তক আমি এটা লগ পোৱাৰ বা প্ৰভু ভগৱন্তৰ আমি এই কৰ্মবিলাক আমি কৰিছো আমাৰ সফল হোৱাৰ ক্ষেত্ৰতে। গতিকে আমি এই কথাখিনি এই পাঠৰ জৰিয়তে অসুৰেও সেইটো উপলব্ধি কৰিছে, উপলব্ধি কৰি প্ৰভু ভগৱন্তক এই কথাখিনি অৱগত কৰিছে। কৃষ্ণ ৰাজ্যভাগ আগবঢ়াওক। জুনু বোলা যশোদায় পুৰুষলে বান্ধি যন্ত্ৰ, শুনি আছো সাক্ষাতে আপুনি যমুনাত নাগ পাশ বন্ধন মুকুত ভৈলে, নাই যেন বোলাকে নজানি মুই মহাহৰি আপুনি বন্ধন লৈলা, যশোদাৰ প্ৰীতিক সাধিলা, বন্ধন মুকুটত কদাচিত নাহি কয়, কিন্তু ভিত্ৰ বচনৰে খাইলা। কৃষ্ণ ভগৱন্তই যিখিনি কৰ্ম পূৰ্বতে কৰি গল, এই পূৰ্ব কৰ্ম পুনৰ স্মৰণ কৰি পেলাই অসুৰ ভক্তই এই কথাখিনি প্ৰভু ভগৱন্তই কৈছে যে তোমাৰ মাতৃ যশোদাই উৰুঘৰত বান্ধিছিলে। এই কথাটো আমি শুনিছো।
কিন্তু যশোদাই উৰুখলত বান্ধিব পাৰিছিলে জানো? এইটোতো আমি পাইছো। গতিকে এইখিনিতেই প্ৰভু ভগৱন্তক তেওঁ লীলা দেখুৱাইছে। কাৰণ যশোদাই তেওঁক বান্ধিবৰ কাৰণে বহুত চেষ্টা কৰিছে, কিন্তু যশোদাই বান্ধিবলৈ তেওঁ ৰছীৰে নুৰিছিলে। যিমান ৰছী আছে গৃহৰ ভিতৰত সমস্ত ৰছী আনিও প্ৰভু ভগৱন্তক বান্ধিব নোৱাৰিছিল। কিন্তু প্ৰভু ভগৱন্তৰ ভকতৰ যিহেতু বৈশ্য, তেওঁ ভকতে যিটো বিচাৰে সেই কৰ্মটো তেওঁ কৰে। কাৰণ সেই কথাটো তেওঁ নিজেই কৈছে, ভকতেকে জানা মোৰ পৰম বান্ধৱ, ভকত জনৰো মই সুহৃদ উদ্ধৱক কোৱা কথা। উদ্ধৱক কোৱাৰ চবে আমাক সমস্তকে কৈছে, মই বিনে ভকতে নিশ্চিন্তে কিছুমান, মই ভকততো পৰে নিশ্চিন্ত হোৱা। ভকত সমান সখী মূৰক আছে, মই মহাভকতৰ ফুল পাছে পাছে। গতিকে ভকতৰ তেওঁ যিহেতু বৈশ্য, সেয়েহে যশোদাই যেতিয়া তেওঁ ৰছীৰে বান্ধিব নোৱাৰিছিলে, তেওঁ নিজ ইচ্ছামতে যশোদাৰ অৰ্থাৎ মাতৃ বন্ধনত তেওঁ বন্ধনটো নিজেই লৈছিলে। আকৌ তেনেকুৱা ধৰণে যমুনাত যেতিয়া তেওঁ কালিক দমন কৰিবৰ কাৰণে তেওঁ জাপ মাৰিছিলে, জাপ মাৰোতে কালি নাগে তেওঁক কি কৰিছিলে, মেৰাই ধৰিছিলে আৰু তেওঁক মৰ্মস্থলত খুট মাৰিছিলে। কাৰণ আমি সমস্তই জানো যে এটি সৰ্পই দংশন কৰিলে আমাৰ সমস্তৰে মৃত্যু হোৱা কথাটো আমাৰ সমস্তই আমি জানো। গতিকে প্ৰভু ভগৱন্তক যেতিয়া এনেকুৱা ধৰণৰ কালিনাগে ব্যৱস্থা কৰিছিলে, তেতিয়া সমস্ত লোক পাৰত থকা সমস্ত লোকেই ভাবিছিলে যে প্ৰভু ভগৱন্ত আৰু আমি নেপাওঁ, এনেকুৱা ধৰণে ভাবি লৈছে। কাৰণ মনুষ্য আমাৰ সেইটোৱেই, আমি আচলতে চিনি পাব লাগিব। গতিকে চিনি নোপোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মনলৈ ভাব আহিছিলে, আৰু যশোদায়ো সেইকাৰণেই বান্ধিবলৈ গৈছিলে। গতিকে যশোদাই জানিছিলেও, জগতৰ ঈশ্বৰ বুলিও গম পায়, আকৌ তৎক্ষণাত ভিতৰতে তেওঁ পুত্ৰ হৈ থাকে। গতিকে এই কথাবিলাক আমাৰ মনুষ্যৰ তেনেকুৱাই কি হয়, এই মানে ভগৱান বুলি ভাবিব, তাৰ পাছতেই বেলেগ এটা চিন্তা আহিব। এনেকুৱা ধৰণৰ আমাৰ মন বিলাক এইখিনি কাম কৰি থাকে। কাৰণ দৃঢ়তা নথকাৰ কাৰণে আমাৰ এইটো হৈছে। দৃঢ়তা যেতিয়া থাকিব, এক জেগাত যেতিয়া আহিব, তেতিয়া আমাৰ সমস্ত কৰ্ম সুচাৰুৰূপে পৰিচালিত হয়। এতিয়া যমুনাত কালিনাগে দংশন কৰোঁতেও তেওঁক আচলতে সেইটো দেখাইছিলে, মনুষ্যৰ চেষ্টাটো দেখাইছিল মাত্ৰ। যিহেতু মনুষ্য এজনক নাগে যেতিয়া দংশন কৰিব, তেতিয়া তেওঁ আৰু জীয়াই থকা কোনো আশা নাথাকে। এনেকুৱা ধৰণৰ ক'ৰবাত কাৰ্চিত বা জীৱিত হয়, কিন্তু প্ৰায়ভাগেই মৃত্যু হোৱাৰ আশংকা থাকে। গতিকে এই কথাটো বাকীসকলক, যমুনাৰ পাৰত থকাসকলক দেখুৱাবৰ কাৰণে তেওঁ এইটো কৰিলে। তেওঁ বন্ধনটো লৈছিলে, নাগপাশ অৰ্থাৎ কালি নাগৰ যিটো বন্ধনত তেওঁ সোমাই পৰিছিলে। আৰু আচলতে তেওঁ সেইটো মনুষ্য চেষ্টাৰে দেখাইছে। কদাচিত কেতিয়াও তেওঁক নাগপাশে বন্ধন কৰিব নোৱাৰে, যিহেতু তেওঁ জগতৰ ঈশ্বৰ। তেওঁতকৈ শক্তিমান পৃথিৱীত আৰু কোনো বস্তুৱেই নাই। এইটো মাত্ৰ তেওঁ এইটো দেখাইছিলে, মনুষ্য চেষ্টাটো দেখাই কামখিনি কৰাইছিলে, যাতে যিটো আমাৰ সংসাৰৰ যিখিনি নিয়ম, সেই নিয়মখিনি তেওঁ দেখাইছিলে। কিন্তু তাৰ পাছতেই তাৰ বিপৰীতটো হৈছিলে। অৰ্থাৎ তেওঁ যে জগতৰ ঈশ্বৰ, তেওঁক এনে শক্তি নাই যাক ভগৱন্তক কিবা কৰিব পাৰিব। গতিকে এই কথাখিনি কালিনাগেও তেওঁলোকক এই কথা কৈছিলে যে নাগৰ বিষৰ বাহিৰে বেলেগ নাই, তেওঁৰ দেহত বিষটোৰ বাহিৰে বেলেগ নাই। তেওঁ সাপে সদায় খুট মাৰি পেলাই বিষেই ধৰে। গতিকে তেওঁ যিখিনি বস্তু আছে সেইখিনি ভগৱন্তক অৰ্পণ, ভগৱন্তৰ গাত দিলে। ভগৱন্তই গম পাইছে যে তুমি যি কৰ্ম কৰিছা, এই কথাখিনি ইয়াতো এইখিনি কথাও হৈছে। কাৰণ তেওঁ যিটো দিব লাগে সেইখিনি দিলে, আৰু ভগৱন্তই যিটো ল'ব লাগে সেইটোও ল'লে।
কাৰণ এই কথাখিনি আত্মাই পৰমাত্মাৰ যেতিয়া লগত বিলীন হ'ব তেতিয়া কথাখিনি এটা শুদ্ধ জেগাত আহিব আৰু তেতিয়াই কি হ'ব মিলন হোৱাৰ লগে লগেই শুদ্ধ ঠাইত আহিবলৈ সক্ষম হ'ব। এতিয়া নাগ আৰু কালী নাগ আৰু ভগৱন্তৰ ঠিক তেনেকৈ অৱস্থা হৈছিলে আৰু প্ৰভু ভগৱন্তৰ যেনেধৰণে আদেশ দিছিলে সেইমতে তেওঁ পালন কৰিবলৈ বাধ্য হৈছিলে। গতিকে এইখিনি ইয়াত পাঠৰ জৰিয়তে আমাক এইখিনি ব্যৱস্থা দিছে যে প্ৰভু ভগৱন্তই যিখিনি কৰ্ম কৰি থৈ গৈছে সেইখিনি লীলা দেখুৱালে। সেই লীলাৰ প্ৰত্যেকটো লীলাৰে ইয়াত যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমালৈ এৰি থৈ গৈছে। গতিকে আমি এইখিনি অকল কৈ থাকিলেই নহ'ব বা আমি এইখিনি পঢ়ি থাকিলে নহ'ব, আমি পালন কৰিব লাগিব। আচলতে আমি যিখিনি আমাৰ ভকতৰ পালনীয় কৰ্ম, যিখিনি ভকতৰ পালনীয় ব্যৱস্থা সেইখিনিত আমি সদায় থাকিব লাগিব। আৰু তেতিয়াহে আমাৰ যি আমি ভাবিছোঁ, আমাৰ যি মহাপুৰুষে যি সপোন দেখিছিলে সেই সপোন বাস্তৱত ৰূপ তেতিয়াহে হ'ব। গতিকে আমি প্ৰজন্মসকলকো ইয়াৰ যোগেদি আমি উৎসাহিত কৰিব লাগিব। আজি আমাৰ বিভিন্ন ঠাইত আমি দেখা পাওঁ যে আমাৰ যিসকল বয়োজ্যেষ্ঠ লোক সেইসকলৰ যোগেদি আমাৰ ভাগৱত পাঠ হয়, বিভিন্ন ধৰণৰ আলাপ আলোচনা হয়। যিসকল ব্যক্তি এই স্থানত থাকিব লাগে সেইসকল ব্যক্তি আমি এতিয়াও নিব পৰা নাই। আৰু নিব নোৱাৰাৰ দুখতেই আমাৰ কি হৈছে, আমি যেনেধৰণে আমি ভাবিছোঁ সেইধৰণে আমি সফল হ'ব পৰা নাই। নিজৰ গৃহতেই আমি এই বস্তুখিনি আমি নাশ কৰিব পৰা নাই। গতিকে আমাৰ প্ৰথম আমাৰ গৃহভাগ আমি ঠিক কৰি ল'ব লাগিব। আমি ক্ষুদ্ৰ গৃহ হ'ল আমাৰ দেহটো এটা ক্ষুদ্ৰ গৃহ। এই দেহৰ ভিতৰতো আমি এই দেহে আমি যিখিনি গ্ৰহণীয় সেইখিনি আমি সুস্থিৰভাৱে গ্ৰহণ কৰিব লাগিব। আৰু এই দেহে আমি যিখিনি সেব্য, যিটোত সেৱা কৰিব লাগে, যিখিনি কথা আমি শ্ৰৱণ কৰিব লাগে, যিখিনি কথা আমি কীৰ্তন কৰিব লাগে, যিখিনি কথা আমি ভাবিব লাগে, যিখিনি আমি কামনা কৰিব লাগে, যিখিনি আমাৰ বাসনা থাকিব লাগে, সেই ব্যৱস্থাখিনি তেতিয়াহে শুদ্ধ জেগাত আহিব। এতিয়া আমি শুদ্ধমতে এইখিনি কাম কৰিব নোৱাৰা দুখতেই আমাৰ দেশবিলাকো আমি অকালতে আমি কি হয় বিভিন্ন ৰোগাগ্ৰস্ত হ'বলগীয়া হৈছে। বিভিন্ন ক্ষেত্ৰত আমি যেনেদৰে ধৰণে কৰ্ম আমি সামাজিক কৰ্ম আমি বা হেৰিয়াৰ ক্ষেত্ৰত আমি দেহ আমি লগাব লাগে সেইমতে আমি লগাব পৰা নাই। আপোনাৰ মাত্ৰ বাসনা, আমি বাসনা কিছুমান কৰি কিছুমান কৰ্মৰ পৰা আমি আঁতৰত থাকিবলৈ আমি বিচাৰোঁ। গতিকে এই ব্যৱস্থাসমূহ আমি নিৰ্মূল কৰিবলৈ হ'লে আমি সঠিক জেগাত সঠিকভাৱে আমি চিন্তা কৰিব লাগিব, সঠিকভাৱে আমি ৰূপায়ণ কৰিব লাগিব। তেতিয়াহে আমাৰ আদৰ্শ আমাৰ আদৰ্শ গ্ৰহণ কৰিব। আৰু যদি আমি নকৰোঁ তেনেহ'লে আমি যিমান গাই বাই থাকিলেও আমাৰ কিন্তু কৰ্মখিনি কোনো গ্ৰহণ নকৰিব। আমি কেতিয়াও কাৰোবাক ক'ব নালাগে এইটো কৰিবা বুলি, তেওঁ নিজেই কৰিব। কাৰণ যিটো বস্তুৰ যোগেদি এটা সুফল পোৱা যায় সেই কামটো সকলোৱে তেতিয়া কৰিব। গতিকে মাত্ৰ আমি এই জেগাত লগাবৰ কাৰণে আমি কি দিব লাগিব, স্থলটো আমি দিব লাগিব। এই স্থলটো দিলেহে আমাৰ কাম থাকিব। গতিকে প্ৰভুসকল, আইসকল, আমি এনেধৰণে পাঠ পঢ়ি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিলে নহ'ব। আমাৰ নিজৰ গৃহবিলাক আমি ঠিক কৰিব লাগিব। নিজৰ গৃহখন যেতিয়া ঠিক হ'ব তেতিয়া ওচৰৰ এই ব্যৱস্থাখিনি ওলাই আহিব, এই ওচৰৰ সকল ঠিক হ'ব। তাৰপাছত এনেকৈ ক্ৰমান্বয়ে বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকিব। যেনেকৈ এটা স্ফুলিংগ যেতিয়া এটা শুকান জেগাত পৰিব লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। বৃদ্ধি হৈ এসময়ত এটা ভয়ানক অগ্নিলৈ ৰূপান্তৰিত হ'ব। আৰু অগ্নি ৰূপান্তৰিত হৈ যিখিনি বস্তু আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ সেইখিনি পুতি শেষ কৰিব। গতিকে আমাৰ যিখিনি কামনা পাওনা এই সমস্তবিলাকত আমি কি কৰিব লাগিব, আমি এনেধৰণে নাশ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আৰু চেষ্টা নকৰিলে এতিয়া আমাৰ পৰা বা আমি এই অনুষ্ঠানসমূহৰ পৰা আমাৰ কোনো লাভালাভ
নহ'ব। গতিকে লাভ হ'বৰ কাৰণে আমি সদায় যত্ন কৰিব লাগিব, সদায় আমাৰ লগত আমি ৰখাৰ ব্যৱস্থাটো আমি কৰিব লাগিব, যিসকলৰ যোগেদি ভৱিষ্যতটো আমাৰ সুন্দৰ হ'ব। কাৰণ সৃষ্টি সুন্দৰ হ'লেহে তাৰ পৰা সুফল পোৱা যাব। সৃষ্টিটো অসুন্দৰ হ'লে আমি তাৰ পৰা সুফলটো কেতিয়াও নাপাওঁ। গতিকে সুফল পাবৰ কাৰণে আমি সৃষ্টিটো আমাৰ সুন্দৰ হ'ব লাগিব। সৃষ্টি সুন্দৰ হ'বলৈ হ'লে আমি প্ৰজন্মসকলক এই কামত আমি লগাব লাগিব। কৃষ্ণ